এটা আচৰিত ধৰণৰ চিকিৎসা পদ্ধতি ডক্টৰে ভাল কৰিব নোৱাৰা কিছুমান এনে বেমাৰ পৌৰাণিক চিকিৎসাৰ দ্বাৰা বহু ৰোগীক কিন্তু সুস্থ কৰি তুলিছে শিৱসাগৰত। মাতটো মানে একেবাৰে নাইকিয়া হৈছিলে, হ'বলৈ গৈছিল, বহিব নোৱাৰো, থিয় হৈ থাকিব নোৱাৰো, চব নিবাৰণ হৈ আছে। খালি বেমাৰ আজাৰনো কাৰ নাথাকে, মাহেকে পষেকে মানুহৰ কিবা নহয় কিবা এটা কাহ পানী লগা ইত্যাদি ইত্যাদি বেমাৰটো হৈয়ে থাকে। কিন্তু কিছুমান এনে বেমাৰ আছে নহয় যিবোৰ বেমাৰ আপোনাৰ বছৰ বছৰ ধৰিও ভাল নহয়, বহু ট্ৰিটমেণ্টো কৰিছে, বহু টকা খৰচো কৰিছে, বহু ডাঙৰ ডাঙৰ ডক্টৰকো দেখাইছে, কিন্তু তাৰ পাছতো কিন্তু আপুনি ভাল কৰিব পৰা নাই। যদিহে আপোনাৰ ঘৰত তেনে কোনোবা ব্যক্তি আছে তেতিয়াহ'লে এই ভিডিঅ'টো হ'ব আজি আপোনাৰ বাবে লাভজনক। ইনজেকশ্যনটো দিয়া হয় কুকুৰাটো, কুকুৰাটোৰ পৰা আকৌ প্ৰডাক্ট কৰা হয়, প্ৰডাক্ট কৰি মানুহৰ গাত দিয়া হয়। ঘৰ ক'ত দাদা? আমাৰ বিপুৰ আছে, লখিমপুৰ বিপুৰীয়া। চিকিৎসা কৰিব হ'লে আপুনি যাব লাগিব শিৱসাগৰৰ কোঁৱৰপুৰ গাঁৱৰ কুমুদ বৰাদেৱৰ পৌৰাণিক চিকিৎসা সেৱা কেন্দ্ৰলৈ। তেখেতে সকলো ধৰণৰ বেমাৰৰ চিকিৎসা কৰে যদিও মই সেই ঠাইলৈ নিজে গৈ বিভিন্নজন ৰোগীৰ লগত কথা পাতিছিলোঁ আৰু মোৰ অভিজ্ঞতাৰ পৰা কওঁ যে যদিহে আপোনাৰ চাইনাছ, পাইলছ আৰু পেৰালাইচিছ এই তিনিটা বেমাৰ আছে তেতিয়াহ'লে আপুনি গৈ এবাৰ কিন্তু দেখাই চাব পাৰে। কাৰণ বিভিন্নজন ৰোগীৰ লগত মই কথা পাতি যি গম পাইছিলোঁ যে সেই তিনিটা বেমাৰ হোৱা ব্যক্তি বহুকেইজন কিন্তু তেখেতে সুস্থ কৰি তুলিছে। মই এজন পেৰালাইচিছ হোৱা ব্যক্তি বৰ্তমান সুস্থ হৈছে, তেখেতৰ লগতো কথা পাতিছিলোঁ আৰু তেখেতে কিমান দিনত ভাল হ'ল, কেনেকৈ ভাল হ'ল, কি কি দৰৱ খালে, এই সকলোখিনি মই এই ভিডিঅ'টোৰ যোগে মই দেখাম। আৰু সেই কোঁৱৰপুৰ গাঁওখনলৈনো কেনেকৈ যাব আপুনি, গতিকে সেয়াও মই এই ভিডিঅ'টোৰ যোগে আপোনাক চিনাকি কৰি দিম। গতিকে ব'লক আমি যাওঁ শিৱসাগৰলৈ। কথাটো হৈ গ'ল যে চিনি পাব কেনেকৈ। চিনি পাবলৈ হ'লে প্ৰথমতে আহিব লাগিব আপোনালোক শিৱসাগৰ বাইপাছত। মই য'ত থিয় হৈ আছোঁ এইটো হৈছে শিৱসাগৰ বাইপাছ, আৰু এইফালে যায় যোৰহাট আৰু এইফালে যায় ডিব্ৰুগড়, আৰু যদি ৰাইট টাৰ্ণ মাৰে তেতিয়াহ'লে পাব বগীবিল। তেতিয়াহ'লে আপোনালোক প্ৰথমতে আহিব লাগিব শিৱসাগৰ বাইপাছত, আৰু শিৱসাগৰ বাইপাছত অলপ দূৰ অহাৰ পাছত আপোনালোকে কেইখনমান ফলক দেখিব। ফলকখন মই ওচৰৰ পৰা দেখাই আছোঁ। মোৰ পাছফালে দেখিছে এইয়া কেইখনমান ফলক, শ্ৰী শ্ৰী বৰখাটপাৰ সত্ৰ কোঁৱৰপুৰ, আৰু এখন আছে এইখন হৈছে পৌৰাণিক চিকিৎসা কেন্দ্ৰ। ফলকখনৰ কেঁচা ৰাস্তাটোদি আপোনালোক নামি যাব লাগিব, আৰু কেঁচা ৰাস্তাটোত নামি গ'লে আধা কিলোমিটাৰ যোৱাৰ পিছতে আপোনালোকে পাব সেই কুমুদ বৰাৰ পৌৰাণিক চিকিৎসা সেৱা কেন্দ্ৰ। মই আছোঁ বৰ্তমান শিৱসাগৰৰ বাইপাছৰ এখন সৰু গাঁৱত। গাঁওখনলৈ আহিছিলোঁ এজন প্ৰেছাৰ ষ্ট্ৰক হৈ পেৰালাইচিছ হোৱা লোকক লৈ পেলাই। ঘৰৰ পৰা ভাবি আহিছিলোঁ যে বহুত চাগে ডাঙৰ ডক্টৰ হ'ব বা কিবা হ'ব, ভালকৈ চাব, কিবা কিবি তেনেকুৱা ঢেৰ মনত ভাৱ লৈ আহিছিলোঁ, বহুত ডাঙৰ কিবা কিবি হ'ব বুলি। কিন্তু ইয়াত আহি যে দেখিলোঁ যে এখন সৰু ঘুমটি দোকান। মনতে প্ৰশ্ন হ'ল যে কেনেকুৱা ডক্টৰ হ'ব বা কি কথা। তাৰপিছত যেতিয়া ক্ৰমান্বয়ে অলপ টাইম হোৱাৰ পিছত দেখিলোঁ যে মানুহে মানুহ সাংঘাতিক মানুহ। আপোনাৰ গাড়ী থ'বলৈ জেগা নাই, গাড়ী আহি পেলাই বহুত দূৰতে থৈছেহি, আৰু মানুহো আপোনাৰ লাইন নিচিগা মানুহ। যেনে তেনে কৰি বহী এখন উলিয়াই থৈছে, বহীখনত 65ত নামটো এণ্ট্ৰি কৰিলোঁ। তাৰপিছত ডক্টৰজন অহালৈ ৰ'লোঁ, আৰু মানুহখিনিক যেতিয়া দেখিলোঁ মনতে এটা প্ৰশ্ন হ'ল যে সঁচাকৈ বাৰু ভাল হয় নেকি পেৰালাইচিছ মানুহখিনি। এই ভিডিঅ'টো কোনো প্ৰমোচনৰ কাৰণে বনোৱা নাই, মনত এটা আশা কৰিহে বনাইছোঁ যে আপোনাৰ ঘৰতো যদি পেৰালাইচিছ মানুহ আছে তেতিয়াহ'লে যদিহে ভাল হোৱা নাই ইয়ালৈ আহিলে কিজানি ভাল হয়। মানে মই কেইবাজনো মানুহক লগ পালোঁ ইয়াত। গোটেই আজি কাৰণ মঙলবাৰ দিনটোত পেৰালাইচিছ মানুহখিনিক ট্ৰিটমেণ্ট কৰে, আৰু ইয়াত মই বহুত মানুহক লগ পালোঁ। প্ৰায়ভাগ পেৰালাইচিছ হোৱা মানুহেই আহিছে, আৰু তেখেতলোকক সুধিলোঁ যে ভাল পাইছেনে বা আগতে ক'ত ট্ৰিটমেণ্ট কৰিছিলে, কেনেকুৱা কথা কি। তেখেতলোকে কৈছে যে এনেকৈ ডক্টৰৰ কিবা কিবি কৈছে, আমুকত ট্ৰিটমেণ্ট কৰিছোঁ, তামুকত ট্ৰিটমেণ্ট কৰিছোঁ, কিন্তু ইয়াত কৰাৰ পৰা ভাল পাইছোঁ বা কিবা কিবি তেনেকুৱা কৈছে। কেইবাজনেও ক'লে যে ইয়াত কৰাৰ পৰা ভাল পাইছোঁ, আৰু সেইকাৰণেহে ভিডিঅ'টো মই বনাম বুলি ভাবিছোঁ। যে হয়তো বহুতে নাজানিব পাৰে, সেইকাৰণে ভাবিলোঁ যে ভিডিঅ'টো বনাই যদি মই দিওঁ হয়তো কোনোবা হয়তো উপকৃত হ'ব পাৰে। মই পৰিৱেশটো দেখাম আপোনালোকক।
গতিকে প্ৰমোশ্যন বুলি নাভাবিব কোন ডক্টৰ কি কথা মই তাকো চিনি নাপাওঁ কোনো ধৰণৰ তেনেকুৱা টাৰ্মছো নাই বা চিনিটো নাপাওঁ বৰ্তমানলৈকে মই ডক্টৰজন দেখাই নাই কিবা ভিতৰত ট্ৰিটমেণ্ট কৰি আছে মানুহ এজনকে মাতিছে তো হলে যে ইমান মানুহ আহিছে কিবা এটাতো উপকৃত হৈছে সেইকাৰণে হয়তো আহিছে বা এজন মানুহক মই ভিডিঅ' কৰিছিলো তেখেতকো মই দেখাম সেইজনো পেৰালাইচিছ হোৱা লোক আছিল আৰু তেখেত বৰ্তমান সুস্থ 80% সুস্থ বুলি ক'ব পাৰি তেখেত বৰ্তমান ধুনীয়াকৈ খোজ কাঢ়িব পাৰে ধুনীয়াকৈ কথা পাতিব পাৰে তেখেত সুস্থ কাৰণ আজি 4 মাহৰ আগত তেখেতৰ অৱস্থা বহুত বেয়া আছিলে আৰু বৰ্তমান তেখেতৰ অৱস্থা বহুত সুস্থ আপোনাৰ কিমান বছৰ আগত হৈছিলে কিমান বছৰ আগত হৈছিলে বাহিৰত কিমান দিন ট্ৰিটমেণ্ট কৰিলে ইয়ালৈ কিমান বছৰ পাছত আহিলে তেতিয়ালৈকে আপোনাৰ মানে এক্সাইট হেৰি হৈ আছে মানে ট্ৰিটমেণ্ট ভাল হোৱা নাই হৈছিলে কিন্তু ইয়াত বেছি লোৱাৰ পাছত মাতটো আহিছে মাতটো মানে একেবাৰে নাইকিয়া হৈছিলে মাতটো নোলায় মাত কথা পাতিব নহয় মই ফুটি নহয় খোজ চোজ কাঢ়িব পাৰে নে নহয় এইবিলাক লাহে লাহে আহিছে দিয়া মানে হাতত জোৰ নাইকিয়া হৈ গ'ল ভালকে বাইক গাড়ী চলাওঁ গোটেই পুখুৰী ফলো গু মাৰোঁ চব কৰিব পাৰে গু দিনা গাহৰি দিনা দেনা বনাওঁ পানী ফিল্টাৰ পানী উঠা থাকিব চব মই কৰোঁ পুখুৰী ফলোঁ আৰু ভাত শাক যাই পেলি মই দিওঁ ইয়াত প্ৰথমবাৰ বেজি দিলে দুটা ইয়াত ইয়াত আৰু দৰৱ এইটো বেছি নাই দিছোঁ এতিয়া পাৱাৰটো অলপ কম আছে এতিয়া বেজিটো নিজে বনাই নেকি নিজে বনাই এই কুকুৰা চাইপৰ মানে বেজিটো টানে হিট পিন্ধ ঠিকে মাৰে যে সেই বস্তু টানে পিনি বেজিটো মিলাই পিনি সি নিজে বনাই বাহিৰত কিমান খৰচ কৰিলে প্ৰত্যেক 6 লাখ আপ গ'লো 6 লাখ বাহিৰত গ'ল তথাপিতো ভাল নহ'লে ইয়াত বেছি মোৰ 5-6 হাজাৰ 5-6 হাজাৰ এটা ভাল হৈ গ'ল 6 লাখ চোৱা ফিজ লয় নে নলয় চোৱা ফিজ নাই অকল দৰৱৰ এতিয়া চিমটো কিনিব লাগে এতিয়া আগতে চিমটো কিনিব লগা নাই মানে ইয়ালৈ অহা 2 নম্বৰ বাৰৰ পৰা মোটামুটি ভাল হৈ গ'ল আৰু ভাল হৈছে এবাৰ তাত যোৱাৰ লগে লগে অলপ ভাল হৈছে আৰু তাৰমানে